পৰম শ্ৰদ্ধাৰ শ্ৰোতা বন্ধুসকল, আজি মই আপোনালোকৰ সন্মুখত কিছুমান মহৎ লোকৰ বাণী লৈ আহিছোঁ। আশা ৰাখিছোঁ নিশ্চয় আপোনালোকে উপকৃত হ'ব। অভাৱত সময় নষ্ট নকৰা আৰু আত্মহত্যা সমৰ্থক জৰ্জ চেভাইল। মানুহে নিজৰ অৱস্থাৰ বাবে প্ৰায় পৰিৱেশক দায়ী কৰে। মই পৰিৱেশক বিশ্বাস নকৰোঁ। যিসকল মানুহে পৃথিৱীত প্ৰকৃত কাম সাধন কৰিছে তেওঁলোকে পৰিৱেশক নিজৰ সুবিধাৰ্থে কৰি লয়। জৰ্জ বাৰ্নাৰ্ড শ্ব। বিচৰা বস্তুটো নোপোৱাটোৱেই ব্যৰ্থতা নহয়, বিচৰা বস্তুটো পাবলৈ সংগ্ৰাম এৰি দিয়াটোহে প্ৰকৃত ব্যৰ্থতা। জৰ্জ এলিয়ট। সত্যক জানিবলৈ চেষ্টা কৰা, ই তোমাক মুক্তি দিব। দুখ ভোগ নকৰাকৈ কোনেও একো কাৰ্য কৰিব নোৱাৰে। মহাত্মা গান্ধী। লোকৰ কথা মন দি শুনিবা, ভাল কিতাপ মন দি পঢ়িবা আৰু তাৰ অসাৰুৱা ভাগ বাদ দি সাৰুৱা ভাগ মনত ৰাখিবা। লক্ষ্মীনাথ বেজবৰুৱা। জ্ঞান আহৰণ আৰু ভগৱানক ভাল পোৱা একেই কথা। প্ৰকৃত জ্ঞান আৰু প্ৰকৃত ভালপোৱা ভাৱৰ মাজত কোনো পাৰ্থক্য নাই। ৰামকৃষ্ণ পৰমহংস। যদি তুমি পবিত্ৰ আৰু শক্তিশালী হোৱা তেতিয়া তুমি গোটেই বিশ্বকে জয় কৰিব পাৰিবা। ধন্যবাদ।